হাই এভৰিৱান ৱেলকাম টু দ্য চেনেল। আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আনিছোঁ আৰআৰবি ক্লাৰ্ক মেইনছৰ বাবে এটা ভিডিঅ'। আৰআৰবি ক্লাৰ্ক মেইনছৰ এটা ছিৰিজ মই ষ্টাৰ্ট কৰিম এতিয়া। প্ৰত্যেকটো টাইপৰ বস্তুৱে দিম, PYQ ছল্ভ কৰি দেখাম বা কেনেকৈ পঢ়িব লাগে চব আইডিয়াবিলাক দি থাকিম। আৰু আমাৰ হাতত প্ৰায় একমাহ সময় আছে, কাৰণ ফেব্ৰুৱাৰীত আমাৰ এক্সাম আছে। ফেব্ৰুৱাৰী 1ষ্টতে আমাৰ এক্সাম আছে, চ' আমাৰ হাতত জানুৱাৰী মাহটো আছে এতিয়া চাব গ'লে। গতিকে জানুৱাৰী এই একমাহ আমি কি বস্তু পঢ়িব লাগিব, কেনেকৈ পঢ়িব লাগিব, গোটেইখিনি আজিৰ ভিডিঅ'টোত দিছোঁ। আৰু আজিৰ ভিডিঅ'টোত যদি ভাল ৰেছপন্স পাওঁ তেনেহ'লে মই ডেইলি কি কাম কৰিব লাগিব টু ডু লিষ্ট বনাম, PYQ ছল্ভ কৰি দেখাম আৰআৰবি ক্লাৰ্ক মেইনছ। কাৰণ এটা কথা মনত ৰাখিব, এইটো এই বছৰৰ বেংক এক্সামৰ, এইটো এই বছৰৰ শেষৰটো এক্সাম। ইয়াৰ পিছত আৰু বেংক এক্সাম নহয়, আকৌ একদম অহা বছৰৰ এপ্ৰিল মানৰ পৰাহে হ'ব। আৰু গতিকে এই এক্সামটোত যোনে প্ৰিলিমছত ভাল কৰি আহিছে, আকৌ কৈছোঁ প্ৰিলিমছত 80 ভিতৰত যদি আপুনি 65+ কৰি আহিছে তেনেহ'লে মেইনছৰ প্ৰিপেৰেশ্যন কৰক। কোনো ইউটিউবাৰে এইটো কথা কোৱা নাই বা বহুতে ভাবে কিয় কৈ আছে, কাৰণ কথাটো এনেকুৱা 65 কাট অফ নাযায়, তাতকৈ এনেও বেছিয়ে যাব, 67 to 80 70 ভিতৰত এনেকুৱা ভিতৰত হ'ব। কিন্তু মই 65 এইবাবেই কৈ আছোঁ কাৰণ মেইনছৰ কাৰণে পঢ়ি থ'লে কেতিয়াও লোকচান নহয়। আৰু আগন্তুক দিনত প্ৰিলিমছ এক্সাম একো আহি থকা নাই, তাৰমানে যিসকল বেংক এক্সপেৰিয়েণ্ট তেওঁলোক খালী আছে, ঠিক আছে, তেওঁলোকৰ আগত একো এক্সাম নাই। তো মেইনছটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থ'লে এনেও এদিন নহয় এদিনটো মেইনছ দিবই লাগিব। তো সেইবাবে আৰআৰবি ক্লাৰ্কৰ বাবে পঢ়ক। আৰু এটা কথা সঁচা কথা যে বেংক এক্সামত যিমানবিলাক এক্সাম হয় চবতকৈ ইজি এক্সামটো হ'ল আৰআৰবি ক্লাৰ্ক, ঠিক আছে। গতিকে আমি কেনেকৈ পঢ়িব লাগে ডিটেইলছত কথা পাতোঁ আহক। পোনপ্ৰথমে আমি এক্সামটোত দিব যোৱাৰ আগত আমি কেনেকুৱা এক্সাম আহে, কি পেটাৰ্ণ হয় জানি লওঁ। চবেই জানেই হয়তো, আকৌ এবাৰ মই দোহাই দিছোঁ। আৰু কেনেকৈ টাৰ্গেট কৰিব লাগিব আমি সেইটো হিচাপতো প্লেন কৰিম। ৰিজনিঙৰ 40টা কুৱেশ্যন আহে, মাৰ্কছ থাকে 50 নম্বৰ, সময় দিয়ে আধা ঘণ্টা। মানে আধা ঘণ্টাত মানে 30 মিনিটত 40টা কুৱেশ্যন কৰিব লাগিব ৰিজনিঙৰ। চিমিলাৰলি মেথছৰো 30 মিনিটত 40টা কুৱেশ্যন কৰিব লাগিব, ঠিক আছে। কম্পিউটাৰৰ কি হয়, 40টা কুৱেশ্যন আহে কিন্তু 20 নম্বৰ দিয়ে আৰু সময় দিয়ে মাত্ৰ 15 মিনিট, ঠিক আছে। তো কম্পিউটাৰৰ 40টা কুৱেশ্যন 15 মিনিট সময়, তো 15 মিনিটত 40টা কুৱেশ্যন কৰিব লাগিব। কিন্তু এইবিলাক টিক কৰাৰ কাৰণে সেইটো কাৰণে সময় কম দিছে। ছেম জেনেৰেল এৱাৰনেছ অৰ্থাৎ কাৰেণ্ট এফেয়াৰ্ছ 15 মিনিট সময় দিয়ে 40টা কুৱেশ্যন। ইয়াত কিন্তু ডাইৰেক্ট 40 মাৰ্কছ থাকে, কম্পিউটাৰত 20 নম্বৰহে থাকে, মানে এটাত আধাকে। ইংলিছ বা হিন্দী, আৰআৰবি এক্সামত সেইটো ভাল যে ইংলিছ বা হিন্দী যিকোনো এটা দিব পাৰে মেইনছত। আৰু আমাৰতো অসমৰ ল'ৰা ছোৱালীয়ে হিন্দী এনেও নিদিয়ে এইবাৰ মেক্সিমামে, তো চবেই ইংলিছে দিয়ে। তো 40টা কুৱেশ্যন 40 মাৰ্কছ 30 মিনিট সময়, ঠিক আছে। তো সেই হিচাপত 200 নম্বৰৰ কুৱেশ্যন আহে, 2 ঘণ্টা সময় থাকে। তো এই হিচাপত আমি কেনেকৈ প্লেন কৰিম আমি গোটেইখিনি আলোচনা কৰিম। তাৰ আগতে আমি যোৱা বছৰৰ কাট অফটো চাই লওঁ মেইনছৰ। তো মেইনছ এক্সামৰ কাট অফ যদি আউট অফ 100 কৈছে, আউট অফ 100 অসমৰ যোৱা বছৰ জেনেৰেলৰটো যদি চাওঁ 61.9 মানে অলম'ষ্ট 62। 100ৰ ভিতৰত যদি 62 হয়, টোটেল 200 নম্বৰ হয়, 200ৰ ভিতৰত কিমান হ'ব, দুগুণ কৰিলে 124। তো আপুনি কিমান টাৰ্গেট কৰি যাব লাগিব আউট অফ 200? মোৰ মতেতো আউট অফ 200 140+ মক টেষ্টত এটেম্প কৰিব, ঠিক আছে। 140+, এতিয়া 140 কেনেকৈ আহিব পাৰে, কাৰণ পেপাৰ ইমান টান নহয় হা, PO মেইনছৰ নিচিনা ইমান টান পেপাৰ নাহে। তো আমি চাওক, কম্পিউটাৰৰ 40টা কুৱেশ্যন 20 নম্বৰ, এই 40টাৰ ভিতৰত আপুনি যদি কেইটা কৰিব পাৰে আপোনাৰ ওপৰত কথা, ধৰক 24টা কৰিব পাৰিলে আউট অফ 40, কাৰণ ইমান বেছি কৰিব নোৱাৰে ইয়াত। তো তেতিয়া কিমান পাব, 12 নম্বৰ পাব ইয়াত, ঠিক আছে। তো ইয়াত কিমান পাব, 12। মই এটা হিচাপ লিখিম এতিয়া, ইয়াত 12 নম্বৰ, ঠিক আছে। জেনেৰেল এৱাৰনেছ 40টা কুৱেশ্যনৰ ভিতৰত 40 নম্বৰৰ ভিতৰত খুব বেছি কেইটা কৰিব পাৰে, 15টা হ'ল, কিমান থাকিল 27। তাৰপিছত ৰিজনিঙৰ 40টা কুৱেশ্যন টোটেল মাৰ্কছ 50, ৰিজনিঙৰ 40টাৰ ভিতৰত যদি 30টা কৰিবই লাগিব। ইংলিছৰ 40টাৰ ভিতৰত, ইংলিছ বহুতৰ উইক থাকে, তো ইংলিছৰ মই ধৰিলোঁ 25টা। তেতিয়া মেথছৰ কিন্তু 40টাৰ ভিতৰত 30 কৰিবই লাগিব। তেতিয়া কিমান হ'বগৈ টোটেল, 30 30 60, 15 কৰিলে 75, 25 কৰিলে 100, 112হে হ'ল। তথাপিও আপোনাৰ কাট অফ ক্লিয়াৰ নহ'ল, দেখিছে। তো তাৰমানে আমি আৰু অলপ বেছিকৈ কৰিব লাগে, কাৰণ জেনেৰেল এৱাৰনেছ আৰু কম্পিউটাৰটো আহিলেও জেনেৰেল এৱাৰনেছ কি আহে আমি নাজানো। তাৰমানে আমি ইংলিছত আৰু বঢ়াব লাগিব মাৰ্কছ, 30 বঢ়ালোঁ, 90, 15, 105, 117, তথাপিও নহ'ল। তাৰমানে আমি একেটাত আৰু নম্বৰ পাব লাগিব, তেতিয়াহে আমি আৰআৰবি পাছ কৰিম। এইটোত যদি 40 পাওঁ, এইটোত যদি 40 পাওঁ, তেতিয়া কিমান হ'ব, 40 40 80 30 110,
125 12 কৰিলে 137 যেনে তেনে 140 প্লাছ যাবগৈ তাৰমানে আমাৰ মক টেষ্টৰ টাৰ্গেট কি হ'ব মেথছত 40 মাৰ্কছ কৈছোঁ কুৱেশ্যন নহয় মাৰ্কছ মানে 50 মাৰ্কছৰ ভিতৰত 40 মাৰ্কছ ৰিজনিঙত 40 ইংলিছত 30 আৰু বাকীকেইটাত সেইটো হিচাপত চাব লাগিব কিন্তু সেইটো কাৰণে মই কৈছোঁ কম্পিউটাৰ আৰু জেনেৰেল এৱাৰনেছ অলপ ভালকৈ পঢ়ি দিলে একেটাই কিন্তু বচাই দিব পাৰে তো কেনেকৈ পঢ়িব গোটেইখিনি আমি এতিয়া আলোচনা কৰোঁ বলক এটা এটাকে হা তো আমি কেনেকৈ আলোচনা কৰিম ৰিজনিং ঠিক আছে তো ৰিজনিঙৰ পৰা আৰম্ভ কৰিছোঁ আমি ডেইলি কি পঢ়িব লাগিব সেইটো মই এইকাৰণে বনাইছোঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক এনালাইচিছ কৰি ডেইলি আমি কিমানকৈ কি বস্তু পঢ়িব লাগিব আৰু ময়ো সেই হিচাপত আপোনালোকৰ মাজলৈ বস্তুবিলাক লৈ আহিব চেষ্টা কৰিম ডেইলি আপুনি 5টা ছেট কি কৰিব পাজল কৰিব ঠিক আছে আৰু 2 ঘণ্টা তাত দিব লাগিব ডেইলি কিমান ঘণ্টা ক'ত দিব লাগে আপোনালোকে পাৰিলে নোট কৰি ৰাখক এখন বহীত ঠিক আছে বক্স পাজল কৰিব এটা সিটিং এৰেঞ্জমেণ্ট এটা কৰিব মন্স পাজল ৰেংকিং অৰ্ডাৰ পাজল এটা কৰিব আৰু ফ্লোৰ বেস্ড এই 5টা টাইপৰ পাজল ডেইলি কৰি থাকক এটা এটাকৈ 2 ঘণ্টা সময় 2 ঘণ্টাতকৈ বেছি নহয় কাৰণ বেলেগ ছাবজেক্টো আমাৰ লাগিব ঠিক আছে তো 2 ঘণ্টা এইটো ক'ৰ পৰা প্ৰেক্টিছ কৰিব অলপ পিছত কৈ আছোঁ ঠিক তেনেকৈ মিছেলেনিয়াছ টপিক আহে ৰিজনিঙৰ আৰু বেলেগ যেনেকৈ চিলগ ব্লাড ৰিলেশ্যন ডাইৰেকশ্যন তাৰপিছত আলফা নিউমাৰিক ছিৰিজ মিনিংফুল ৱৰ্ড তো এইবিলাকৰ আপুনি ডেইলি 2টা টপিক উঠাওক আজি ধৰক প্ৰথম 2টা কৰিলে কাইলৈ নেক্সট 2টা তাৰ পিছদিনা নেক্সট 2টা তেনেকৈ ডেইলি 2টা টপিক কৰিব আৰু ডেইলি 1 ঘণ্টাকৈ এই পাৰ্টটোত দিব মিছেলেনিয়াছত ঠিক আছে তো এতিয়ালৈকে আমাৰ 3 ঘণ্টা হ'ল ৰিজনিং ডেইলি 3 ঘণ্টা পঢ়িব লাগিব মেথছ কিমান পঢ়িব লাগিব মেথছো ডেইলি 3 ঘণ্টা কি পঢ়িম মেথছত DI ডেটা ইণ্টাৰপ্ৰিটেশ্যন মেথছত আহিবই তো ডেইলি 5টা ছেট আপুনি DI কৰক 2টা কেছলেট য'ত টেবুল নাথাকে 3টা লাইন অৰ আদাৰ বেলেগ DI বিলাক কৰিব তো টোটেল 5টা ছেট DI কৰিব লাগিব ডেইলি আমি ক'ৰ পৰা প্ৰেক্টিছ কৰিম মই আকৌ কৈছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব মই কৈ দিম 1 আৱাৰ ডেইলি ঠিক আছে ডেইলি 1 ঘণ্টাত আমি 5টা ছেট DI কৰিম স্পীড মেথছো আহে ইয়াত তো স্পীড মেথছ ডেইলি 1 ঘণ্টাকৈ আমি প্ৰেক্টিছ কৰিম স্পীড মেথছত কি আহে মিছিং নাম্বাৰ ছিৰিজ ৰং নাম্বাৰ ছিৰিজ কোৱাড্ৰেটিক ইকুৱেশ্যন সেইবিলাক বস্তু আৰু এৰিথমেটিকৰ মষ্ট ইম্পৰ্টেণ্ট টপিক কেইটা মই কৈ দিছোঁ এজেছ পাৰ্টনাৰশ্বিপ SICI মেনচুৰেশ্যন ৰেচিঅ' পাৰ্চেণ্টেজ প্ৰফিট এণ্ড লছ আৰু স্পীড টাইম ডিষ্টেঞ্চ ঠিক আছে এইকেইটা মষ্ট ইম্পৰ্টেণ্ট কাৰণ প্ৰিভিয়াছ আজি মই যিখিনি বস্তু কৰিব কৈ আছোঁ ন এইবিলাক বস্তু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত আহে বেছিকৈ সেইবাবে মই এইখিনি কৈ আছোঁ তো ডেইলি 1 ঘণ্টাকৈ আপুনি কি কৰিব জানেনে এৰিথমেটিকৰ যিকোনো 2টা চেপ্টাৰ কুৱেশ্যন কৰিব বা আপুনি যদি অলৰেডি গোটেইখিনি বস্তু জানে তেনেহ'লে ৰেণ্ডমলি এৰিথমেটিকৰ কুৱেশ্যন উঠাই লওক যিকোনো টপিকৰ আৰু প্ৰেক্টিছ কৰক ডেইলি 1 ঘণ্টা ঠিক আছে যোনটো টান পায় সেইটো ফাৰ্ষ্ট কৰিব তাৰপিছত আহে ইংলিছ তো ইংলিছৰ কেনেকৈ প্ৰেক্টিছ কৰিম আমি ইংলিছৰ কাৰণে ডেইলি আমি 2 ঘণ্টা সময় দিম তো এই 2 ঘণ্টাত আমি কি প্ৰেক্টিছ কৰিম ডেইলি 2টা ছেট আপুনি ৰিডিং কম্প্ৰেহেনশ্যন কৰিব তো ৰিডিং কম্প্ৰেহেনশ্যন যিহেতু ইংলিছত আহিবই তো 1 ঘণ্টাত 2টা ছেট RC নেক্সট 30 মিনিটত আমি 2টা ছেট কি কৰিম পেৰাজাম্বলছ ঠিক আছে আৰু নেক্সট 30 মিনিটত আমি কি কৰিম বেলেগবিলাক প্ৰেক্টিছ কৰিম মিছেলেনিয়াছবিলাক যেনেকৈ এৰৰ ফিলাৰ্ছ চিননিম এণ্টনিম ভোকেবৰ পাৰ্টবিলাক আৰু মিছেলেনিয়াছ সেইবিলাক আমি 30 মিনিটত নেক্সট 30 মিনিটত আমি এইখিনি কৰিম ঠিক আছে তো সেই হিচাপত আমি প্ৰেক্টিছ কৰি যাম এতিয়া অকল প্ৰেক্টিছ কৰাৰ সময় থিয়ৰী আই হোপ চবেই অলৰেডি বুজিয়ে থৈছে এতিয়া জাষ্ট প্ৰেক্টিছ কৰাৰ সময় প্ৰেক্টিছ ক'ৰ পৰা কৰিব PDF-ৰ পৰা কৰিলে বেছি ভাল তাৰোপৰি মক টেষ্ট লগাব মক টেষ্ট যিমান পাৰি ডেইলি লগাব পাৰি চেষ্টা কৰিব ঠিক আছে তো ডেইলি ইংলিছত আমি 2 ঘণ্টা তো টোটেল আমি এতিয়া কিমান হ'ল এতিয়ালৈকে ৰিজনিং 3 ঘণ্টা মেথছ 3 ঘণ্টা ইংলিছ 2 ঘণ্টা কিমান হ'ল এতিয়ালৈকে 8 ঘণ্টা হ'ল আৰু সময় লাগিব আমাক আৰু জেনেৰেল এৱাৰনেছ এটা জেনেৰেল এৱাৰনেছ থাকিল সেইটো ডেইলি 2 পৰা 3 ঘণ্টা দিব লাগিব মই ধৰি ল'লোঁ 2 ঘণ্টাই দিলে তো ডেইলি আপুনি 10 ঘণ্টাৰ পৰা 11 ঘণ্টা পঢ়িবই লাগিব মেইনছটো পাছ কৰিবৰ কাৰণে এতিয়া ঠিক আছে তো এতিয়া জেনেৰেল এৱাৰনেছ কেনেকৈ পঢ়িব চাওক ঠিক আছে এইটো কিন্তু এটা ডাঙৰ টপিক হয় আৰু অলৰেডি মই কৈছোঁৱে আকৌ কওঁ এতিয়া ঠিক আছে তো জেনেৰেল এৱাৰনেছ কেনেকৈ পঢ়িব আপুনি মষ্ট ইম্পৰ্টেণ্ট টপিক জেনেৰেল এৱাৰনেছত কি হয় মই লিখি দিছোঁ RRBত চবতকৈ বেছি কুৱেশ্যন আহে মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনালাইচিছ কৰি পেলাই কৈ আছোঁ বেংকিং নিউজ ফাইনেন্সিয়েল নিউজ সেইবিলাকৰ পৰা চবতকৈ বেছি কুৱেশ্যন আহে 40 কুৱেশ্যনৰ ভিতৰত 10টামান ইয়াৰ পৰাই আহি থাকে মানে আগতে থাকে ছেকেণ্ড গভৰ্ণমেণ্ট স্কিমবিলাকৰ ওপৰত বেছি কুৱেশ্যন আহে থাৰ্ড ইণ্টাৰনেশ্যনেল নিউজবিলাকৰ ওপৰত বেছি কুৱেশ্যন আহে ঠিক আছে বেলেগ একো নকৰিলেও এই 3টা টাইপৰ বস্তু লাষ্ট 6 মান্থছৰ
জিকে পঢ়ি লওক ঠিক আছে এই তিনিটা টাইপৰ বস্তু এটা আৰু বাকি যদি টাইম থাকি যায় তেনেহলে আপোনালোকে বাকিখিনি বস্তু পঢ়িব যেনেকৈ ৰেংকিং আহে ৰেংকিং এণ্ড ইণ্ডেক্সেছ তাৰপিছত আপোনাৰ নেশ্যনেল নিউজবিলাক আহে ঠিক আছে তো এইখিনি বস্তু অলপমান পঢ়ি থ'লেই হ'ল সামিটবিলাক চাব অলপ কিন্তু এইখিনি লাষ্ট 6 মান্থছৰ চাবই ঠিক আছে এইখিনি এটা ক'ত পাব সেইটো এটা কথা তো সেইবাবে আপুনিতো এফেয়াৰ্ছ ক্লাউডৰ পৰা পঢ়িব পাৰে কিন্তু সকলোৰে হয়তো কিনি থাকিবলৈ ইমানখিনি পঢ়ি থাকিবলৈ টাইম নাই তো মই কি কৰিছোঁ মোষ্ট ইম্পৰ্টেণ্ট যি তিনিটা টপিক সেই টপিকৰ লাষ্ট 6 মান্থছৰ যিমানবিলাক কাৰেণ্ট এফেয়াৰ্ছৰ PDF মান্থলি বনাইছোঁ চবেই ভাবি আছে কোৰ্চৰ কথা কৈ আছোঁ কোৰ্চ নহয় কমপ্লিটলি ফ্ৰীত ঠিক আছে এই গোটেই লাষ্ট 6 মান্থছৰ যিমান কাৰেণ্ট এফেয়াৰ্ছ আছে টপিক ৱাইজ বেংকিং নিউজ ফাৰ্ষ্টত দিছোঁ তাৰপিছত গভৰ্ণমেণ্ট স্কিম তাৰপিছত ইণ্টাৰনেশ্যনেল নিউজ তেনেকৈ টপিক ৱাইজ কমপ্লিটলি ফ্ৰীত পাই যাব ক'ত পাব আমাৰ এটা এপ আছে মেথছ এণ্ড ফিজিক্স হাব অলপ পিছত মই দেখাই আছোঁ সেই এপটো ডাউনলোড কৰি আপুনি ফ্ৰী মেটেৰিয়েলছত যাব ফ্ৰী মেটেৰিয়েলছ বুলি থাকিব তাতে কাৰেণ্ট এফেয়াৰ্ছ বুলি এটা ফল্ডাৰ থাকিব ঠিক আছে তাতে এই গোটেই PDFখিনি আপোনালোকে নিজৰ বাবে ডাউনলোড কৰি ল'ব আৰু এতিয়াৰ পৰাই পঢ়া আৰম্ভ কৰি দিয়ক ডেইলি 2-3 ঘণ্টা কাৰেণ্ট এফেয়াৰ্ছত দিয়ক কাৰণ কাৰেণ্ট এফেয়াৰ্ছে আপোনাক বচাই দিব কিন্তু বাকী কেইটাত কমি গ'লে ঠিক আছে লাষ্ট আহে কম্পিউটাৰ 40টা কুৱেশ্যন 20 নম্বৰ আহে 40টাৰ ভিতৰত আমি 12টামান ধৰিছোঁ ন 40টাৰ ভিতৰত যদি আপুনি কেনেবাকৈ 32টামান কৰি ল'ব পাৰে 16 নম্বৰ পাই যাব ইয়াৰ পৰা ভাবক তো কি হ'ব কেনেকৈ পঢ়িব লাগিব মোষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ কেইটা চাই লওক মানে এইকেইটা চেপ্টাৰ চালে আপুনি 40ৰ ভিতৰত 35 মান এইকেইটা চেপ্টাৰৰ কুৱেশ্যনে পাব চবতকৈ বেছি কুৱেশ্যন মেমৰিৰ আহে কম্পিউটাৰ মেমৰি তাৰপিছত কম্পিউটাৰ ছিকিউৰিটিৰ আহে মালৱেৰবিলাক যেনেকৈ ট্ৰ'জান হওক ভাইৰাছ হওক MS অফিচৰ আহে MS অফিচৰ কমপ্লিট বস্তুখিনি আহে ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট তাৰ শ্বৰ্টকাট কিবিলাক আহে তাৰ উপৰি ফুল ফৰ্মবিলাক আহে জেনেৰেশ্যন অফ কম্পিউটাৰ আৰু হিষ্ট্ৰীৰ ওপৰত আহে নেটৱৰ্কিঙৰ ওপৰত আহে ঠিক আছে তো কম্পিউটাৰ এনেকুৱাকৈ টাৰ্গেট কৰক মানে ডেইলি পঢ়িব নালাগে আপুনি ফাৰ্ষ্ট ষ্টাৰ্টিঙতে 3-4 দিন মাজত সময় লৈ লওক সেই 3-4 দিন অকল কম্পিউটাৰ ছাবজেক্টটো পঢ়ক মই তেনেকৈ পঢ়িছিলোঁ অকল কম্পিউটাৰ ছাবজেক্ট পঢ়ক আৰু তাৰপিছত শেষ হৈ যোৱাৰ পিছত ডেইলি 30 মিনিটকৈ MCQ কৰিব ঠিক আছে এতিয়া এইখিনি বস্তু ক'ত পাব কম্পিউটাৰখিনিও কথা কৈ দিওঁ কম্পিউটাৰ যিখিনি থিয়ৰী পাৰ্টৰ মই ভিডিঅ' ইউটিউবত দি আছোঁ আৰু দি থাকিম যিখিনি বাকী আছে তো থিয়ৰী পাৰ্টৰ কমপ্লিট বস্তু আপুনি ইউটিউবত চালেই হ'ল মোৰ চেনেলত তাৰ পৰা আপুনি চাই ল'ব পাৰে বাকী যদি কোনোবাই কয় মই ক'ৰ পৰা পঢ়িছিলোঁ মই যেতিয়া পঢ়িছিলোঁ তেতিয়া মই অৰোৰা এডুকেটৰ বুলি এটা চেনেল আছে তেখেতৰ চেনেলতো পঢ়িছিলোঁ আৰু তেখেতৰ এটা এপ আছে তাতো মই কোৰ্চ লৈছিলোঁ কিন্তু তাত ইমান পইচা দি পেলাই কোৰ্চ লোৱাতকৈ মই আপোনালোকৰ কাৰণে নতুন এটা কম্পিউটাৰ কোৰ্চ ডিজাইন কৰিছোঁ তাত কি থাকিব মই অলপ পিছত দেখাই আছোঁ ঠিক আছে তো চাওক আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপ্লিকেশ্যনটো আছে গুগল প্লে ষ্ট'ৰত গৈ পেলাই ডাউনলোড কৰি ল'ব 4.8 ষ্টাৰ যোনটো ৰেটিং আছে আমাৰ এনেকুৱা এটা ইণ্টাৰফেচ আহিব ফ্ৰী মেটেৰিয়েলছত গ'লে কাৰেণ্ট এফেয়াৰ্ছ পাব বেংকিং SSCত ক্লিক কৰিব ঠিক আছে বেংকিং SSCত ক্লিক কৰিলে আপুনি কম্পিউটাৰ বুলি এটা কোৰ্চ পাব এই কম্পিউটাৰ কোৰ্চটো জাষ্ট 299 ৰুপিজত মই দিছোঁ তাত কি হ'ব জানেনে টোটেল 500+ MCQ আছে মই যে ক'লোঁ ডেইলি প্ৰেক্টিছ কৰিবৰ কাৰণে ডেইলি ইয়াৰ পৰা প্ৰেক্টিছ কৰিব আহক চেপ্টাৰ ৱাইজ মক টেষ্ট বনাই থৈ দিছোঁ মানে এটা চেপ্টাৰৰ 50ৰ পৰা 60টা কুৱেশ্যন আছে টোটেল 13টামান চেপ্টাৰৰ আছে ঠিক আছে যিমানখিনি আহে আৰু এই যদি 500 MCQ কৰি ল'ব পাৰে তেনেহ'লে আপুনি আৰামছে ধুনীয়াকৈ 40ৰ ভিতৰত 30+ ধুনীয়াকৈ এটেম্প কৰি আহিব পাৰিব কাৰণ কিয় জানেনে এই MCQখিনি মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ ওপৰত বেছ কৰি বনাইছোঁ ঠিক আছে ইয়াৰ উপৰি ইয়াত লেকচাৰ্ছবিলাক থাকিব ভিডিঅ'বিলাক ইম্পৰ্টেণ্ট চেপ্টাৰখিনি বুজিব পাৰিব যিখিনি মই ইউটিউবতো দিম বাৰু সেইখিনি ইয়াতো আহি যাব আৰু এই ভিডিঅ'ত যিখিনি পঢ়াওঁ সেই নোটছখিনি PDF আকাৰে ইয়াত থাকিব PDFটো ইউটিউবত নাথাকে অকল পঢ়ুৱাটো থাকিব নোটছটোৰ কাৰণে ইয়াত গ'লে হ'ল তাৰমানে এই এটা পাৰ্টিকুলাৰ কোৰ্চ লৈ ল'লে আপুনি চব বস্তু ইয়াত পাই যাব ইয়াৰ পৰা পঢ়ি লওক চ' আপুনি এইটো কোৰ্চ লৈ লওক আৰু এটা কথা যে ক'ৰ পৰা প্ৰেক্টিছ কৰিব অলপ আগত মই কৈ আছিলোঁ ন তো বেংক মহাপেক বুলি আছে সেইটো আমাৰ বেংকিং SSCত গ'লেই পাব তাত প্ৰেক্টিছৰ কাৰণে এভৰিথিং ইয়াতে আছে আপোনাক যি প্ৰেক্টিছ কৰিব লাগে কোৱান্টছৰ হওক ৰিজনিঙৰ হওক ইংলিছৰ হওক মেইনছৰ বাবে এভৰিথিং পাব 1000 পাজল ছিৰিজ আছে পাজল যিমান মন যায় ইয়াৰ পৰা কৰি থাকিলে হ'ল নিউ পেটাৰ্ণ DI আছে ৰিডিং কম্প্ৰিহেনশ্যন ছেট যিমান লাগে 100টা আছে কৰি থাকিলেই হ'ল ডেইলি 2-3টাকৈ ঠিক আছে তো এইটো কোৰ্চ লৈ ল'লে প্ৰেক্টিছৰ কাৰণে এনাফ আৰু ইয়াৰ উপৰি মই কিছুমান বস্তু প্লেনিং কৰি আছোঁ যদি এই ভিডিঅ'টোত ভাল ৰেছপন্স পাওঁ চবেই কমেণ্ট কৰিব কোনে RRB ক্লাৰ্ক মেইনছৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে আৰু সেই হিচাপত
মই কিছুমান বস্তু আগবঢ়াম, যেনেকৈ প্ৰথম ইউটিউবত কমপ্লিটলি ফ্ৰীত আগবঢ়াম। প্ৰথমটো হ'ব PYQ বিলাক মই ষ্টাৰ্ট কৰিম। প্ৰথমটো হ'ব আপোনাৰ পাজল, ঠিক আছে। পাজলৰ এটা ভিডিঅ' দিম, এটা ভিডিঅ'ত গোটেইকেইটা টাইপৰ পাজলছ। তাৰপিছত এটা ভিডিঅ' দিম DI গোটেইকেইটা টাইপৰ মেইনছত অহা DI কৰিম। 3 নম্বৰতে আমি কৰিম এৰিথমেটিক মেইনছত অহা, ঠিক আছে। 4 নম্বৰতে আমি কৰিম স্পীড মেথছৰ এটা ভিডিঅ'। তো সপ্তাহত এনেকৈ ভিডিঅ'বিলাক মই দি থাকিবলৈ চেষ্টা কৰিম। আৰু 5 নম্বৰতে এটা দিম কম্পিউটাৰৰ, ঠিক আছে। আৰু 6 নম্বৰতে এটা কাৰেণ্ট এফেয়াৰ্ছৰ MCQ লৈ আহিম মই। তো সেই তেনেকৈ মই প্লেন কৰিছোঁ। যদি যোনে মানে RRB ক্লাৰ্ক মেইনছ প্ৰিপেৰেশ্যন কৰি আছে কমেণ্ট কৰিব। মই টেলিগ্ৰামতো সুধিম বাৰু। তো সকলোৱে কমেণ্ট কৰিব, টেলিগ্ৰামত জইন কৰি ল'ব। আমি এইবিলাক বস্তু ষ্টাৰ্ট কৰিম সোনকালে।